আজি মই আপোনালোকক মোৰ ককা আইতাৰ দিনৰে বাৰীখন দেখাবলৈ লৈছোঁ। এই বাৰীখনৰ বেছিভাগ গছেই মূল্যৱান আৰু প্ৰায়বোৰ গছে মোৰ ককা আইতাৰ দিনতেই ৰোৱা। পিছতো কিছুমান গছ ৰোৱা হৈছে বাৰু। এয়া দেখিছেনে, শিলিখা, আমলখি, ভোমোৰা, কি নাই এই বাৰীখনত। আম, কঁঠাল, জাম, নাৰিকল, তামোল, বগৰী, তেতেলী, বহুত কিবা কিবি আছে। চহৰৰ মাজমজিয়াত অৱস্থিত যদিও গাঁৱৰ পৰিৱেশ এটা ইয়াত আমি বিচাৰি পাওঁ। যেতিয়াই মাৰ ঘৰলৈ যাওঁ তেতিয়াই এই পৰিৱেশত হেৰাই যাওঁ। গছবোৰৰ কথা ভাবোঁ, কিমান সুন্দৰকৈ সিহঁতে প্ৰকৃতিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি গৈছে। ফাগুনত শুকান পাতবোৰ সৰুৱাইছে, বসন্তত নকুঁহি পাত মেলিছে, সময়ত ফুল ফুলিছে, সময়ত ফল লাগিছে। কিমান ধুনীয়াকৈ সিহঁতে নিজৰ কৰ্তব্য পালন কৰি যায়, নহয়নে বাৰু?